একদম আজি বিহু বুলি আমাৰ হালধি লৈছোঁ আপোনাৰ ছাগলীক আমাৰ গৰু নাই গতিকে ছাগলীকে আজি গা ধুৱাম এনে গৰু থকাতে সোণাই পালে লৈ গ'লো কিন্তু এতিয়া মানে কি নাই যেতিয়া ছাগলীকেইজনীকে অলপ মাহ হালধি পেলাই খালোঁ এই শুন ছাগলী বুলিব আৰু এইবাৰ আমাৰ কলিজা মানে ফাৰ্ষ্ট জানা হোৱাৰ পৰা মানে কি ফাৰ্ষ্ট এইবাৰ বিহু পাইছিলোঁ তাৰ পৰা ফূৰ্তি আপোনাৰ ৰাতিপুৱাৰ পৰা একদম ক'ব পালোঁহে যে ছাগলীজনী আজি গা ধুৱাব লাগিব একদম টানি আজি সি গা ধুৱাব মোৰ ৰক্ষা দিয়া নাই গতিকে তাকো লগত লৈ ল'লোঁ গা ধুৱাব বুলি দিব পাৰিছে তাক কেনেকুৱা ফূৰ্তি আৰু মোৰ ফালৰ পৰা সকলো মোৰ মৰমৰ বাইদেউ ভণ্টি দাদা সকলোকে ৰঙালী বিহু শুভেচ্ছা থাকিলে তোমাকো আমাৰ লগাব লাগিব হা তোমাৰ এতিয়া যে সঁজুলি চুজুলি নহ'ব হা তোমাকো লগাব লাগিব দেই এতিয়া তোমাক অকণমান লগাই চাওঁ কোনে দিয়া দিয়া অকণমান লগাই লোৱা অকণমান মই লগাম চাই লগাম মই চোৱাই ফালে চোৱা এই লগাইছোঁ তুমি অকণমান লগালে একো নহয় এই তোমাৰ হাওখিনি লগাই দিম দিয়া অঁ হ'ব দিয়া নালাগে লগাবৰ কাৰণে এইজনী আছে নহয় এজনী লগাব আছেচোন এইজনী লগাব আছোঁ এইজনী আছেচোন আৰু মানে ইহঁতক আজি বান্ধি থৈছোঁ নহ'লে ইহঁতে মানে কাজিয়া কৰি থাকে এই ক'লা ছাগলীজনী মানে কি গোটেইকেইজনৰ পুৰা অলপ হৃষ্টপুষ্ট আছে গোটেইকেইজনে সন্ধিয়া কৰি থাকে আৰু এইটো দেখিব পাইছে মই যিটো ধৰি আছোঁ এইটো হৈছে ক'লা ছাগলীজনী হ'ল নাতিনী এতিয়া আপোনাৰ মানে মতা নাতি আপোনাৰ তাক এইকেইটাক নুশুনিয়ে যে একো নুশুনে কিন্তু বাকী বগা ছাগলী কাৰণ কাজিয়া লাগি থাকে আৰু আপুনি যিমানেই জপনা জেৱা নামাওক অকণমান যদি কোনোবা এটা জেগাত ফাঁক থাকে সেদিকেই ওলাই যায় মানে গতিকে সিহঁতক বান্ধিয়ে কাৰণ নহ'লে বা সিহঁতে আপোনাৰ ওলাই পথাৰলৈ কেতিয়াবা নিব গতিকে সেইদিনা আপোনাৰ পঠাই পাৰিব দুজনী আনিব লগা হয় ঠাণ্ডা লাগিব সিহঁতক বান্ধি থৈ দিওঁ আৰু কষ্ট হ'লে ৰখাই দিওঁ মানে কি মনটো ভাল লাগে কাৰণ যেতিয়া আপোনাৰ ঘৰত কিবা এটা জীৱ থাকিব আপোনাৰ মনটো ভাল লাগি থাকে সেই লগতে আপোনাৰ কোনোবা এটা সময়ত আপোনাৰ টাইম পাছ কৰিব পৰা যায় কাৰণ মনটো বেয়া লাগিব গতিকে থাকিলে মনটো ভালো লাগে কলিজাকেইটা সিহঁতৰ লগতে আপোনাৰ খেলি গৈ থাকে এই পোৱালিকেইটাৰ লগত আপোনাৰ তাৰ মন বেয়া লাগিলেও সি গৈ আপোনাৰ সিহঁতৰ লগতে খেলি গৈ থাকে কাৰণ সিহঁতেও পূৰা দৌৰি ফুৰে সিও দৌৰিয়ে ফুৰে এনেকুৱা পূৰা কামত লাগি থাকে আৰু এবাৰ বিহু বুলি হৈছে বুলি শুনা গৈছে কোনে কোনে গাইছিলে এইটো আগফালে লাইট পিছফালে লাইট 5 টকা এটা নিদিলে লাগি যাম ফাইট মনত পৰিছেনে কোনে কোনে গাইছে আৰু দুটামানটো হুঁচৰি একদম মনত আছে প্ৰায় সেইটো হুঁচৰিতে গায় আপোনাৰ মাথা নিদিয়ে হুঁচৰিটো আজি ভাটিবিলাক আৰম্ভ হ'বই গতিকে সিহঁতে ল'ৰা ছোৱালীবিলাক আহিবই আমাৰ এইফালৰ পৰা আজি সন্ধিয়াৰ পৰাই আৰম্ভ কৰিবই হুঁচৰি গোৱা সৰু ল'ৰা ছোৱালীবিলাক আহিব ভাটিবিলাক তাকে এখন আকৌ আজি অলপ হুঁচৰি গাব দিব লাগিব নতুন পাইছিলোঁ জানা হৈছে কাৰণ তাকো ঢোলটো দি এবাৰ হুঁচৰি গোৱাব লাগিব কাৰণ মই ইয়াক সকলোৱে শিকাইছোঁ অইন ল'ৰা ছোৱালী যেনেকৈ ধৰি লওক মাটিত নামিব দিয়ে মোক লাগিব নিদিয়ে মই ইয়াক মোৰ কোনেও সেনেকৈ পাইছে কাৰণ মাটি বালি চবৰে আপোনাৰ লাই মানে কি সকলোখিনি মানে কি তাক মই হেৰি কৰিব দিছোঁ কাৰণ এনেই আপোনাৰ যেতিয়া মাটি বালি লাই কৰি
খেলি কৰি যদি ডাঙৰ হ'ব তেতিয়া আপোনাৰ কি হয় তাৰ সোনকালে মানে কি যিকোনো হেৰি এটেক কৰিবলৈ নোৱাৰে। আৰু যেতিয়া আপুনি ধৰি লওক মাটি বালি লাগিবই নিদিয়ে, কেতিয়াবা যিদিনাখন ধৰি লওক আপোনাৰ কিবা কাৰণে মাটিত আপোনাৰ সি নামিলে তেতিয়াতো আপোনাৰ তাৰ লগতে সোনকালে মানে কি বেমাৰে এটেক কৰে, যেনে ধৰি লওক চৰ্দি, জ্বৰ, কাহ। যদি আপুনি সি মাটি বালিৰ লগত এডজাষ্ট হৈ থাকে তেতিয়া মানে কি সোনকালে পুতুককৈ মানে কি একো হেৰি কৰিবলৈ নোৱাৰে। গতিকে তাক সকলোবোৰ এইবিলাক শিকাই থাকোঁ যে মাটি বালি লাৰি কৰি থাকক, যেতিয়া যি কৰিব লাগে তাকে কৰিব পাৰে সি। আদি হৈ গৈছে একদম কিমান সি কষ্ট কৰি থাকিব দাঙিবলৈ নোৱাৰে সি টিংটো দাঙিব নোৱাৰিলে মই ক'লোঁ কেৰাঙিলে সি কান্দিবই লাগিছে। আৰু আপোনালোকৰ পিঠা চিঠা বনাইছেনে নাই? মাথা দিব নিদিবা খালি। কাণে চানে হৈ গ'ল শুন। তাৰ লগতে আৰু এটা আপোনাৰ হুঁচৰি মনত পৰিছে, টিং ঘৰৰ মেনেজাৰ টকা আছে 2000 আমাকো 1000 দিয়া ঐ গোবিন্দাই ৰাম, জয় জয় ৰাম। পপুলাৰ ল'ৰা ছোৱালীয়ে গাব মানে আৰু ভালো লাগে। গা ধুৱা কেনেকুৱা লাগিছে শুন, পেকজনী গা ধুৱা কেনেকুৱা লাগিছে? মাথা নিদিবা খোচা মাৰি দিবা শুন, চকুত লাগিব। এইটো ওচৰলৈ গ'ল। আজিলৈ ইমানে বুলি কৈ দিয়া, টাটা বুলি কৈ দিয়া। হেপী বিহু, হেপী ভোগালী বিহু বুলি কোৱা, হেপী ৰঙালী বিহু বুলি কোৱা। এইফালে কোৱা, এইফালে চাই পেলাই কোৱা, এইফালে চাই পেলাই কোৱা, কেমেৰা চাই পেলাই কোৱা, এনেকৈ দিয়া, বাই বাই দি দিয়া। হেৰি চাই মুখলৈ বাই বাই দি দিয়া, বাই বাই বুলি কৈ দিয়া আকৌ, তেতিয়াহে ভাল লাগিব আকৌ। আমি এতিয়া গান বাই বাই টাটা বুলি কোৱা, হেপী ৰঙালী বিহু বুলি কোৱা, বিহু বুলি কোৱা।